নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচন সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অনিয়ে আজি গাঁওবুঢ়াক বৰ্তাই দিয়া চিঠিখনৰ দ্বাৰা এটা নিউজ চেনেলত চাকৰি পাব আৰু সেই নিউজ চেনেলটোত অনিয়ে অলপ খেলি মেলি লগাব আৰু তেতিয়া তাৰ মেনেজাৰজনৰ বহুত খং উঠিব আৰু মেনেজাৰজনে কোন পাগলৰ এইটো এনেকৈ লাইন সলাই আছে বুলি তাৰ কৰ্মচাৰীজনক সুধিব আৰু তেতিয়া তাৰ কৰ্মচাৰীজনে আজি নতুনকৈ অহা ল'ৰাজনে এইবোৰ কৰি আছে, সি আজিয়ে আহিছে আৰু তাৰ মোচনটো চাইছো বুলি ক'ব। এতিয়া বাৰু অনিক চাকৰিৰ পৰা উলিয়াই দিব নেকি, দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনতিত। আনফালে আজিৰ খনতিত নৱনীতাই অনিক মোৰ একপক্ষীয় প্ৰেম যদিও মই আপোনাক কেতিয়াও জোৰ কৰি নাথাকো আৰু আপুনি মোৰ বাবে কষ্ট পাব নালাগে বুলি অনিৰ আগত ক'ব। এতিয়া বাৰু অনিয়ে নৱনীতাক কি ক'ব দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত মিথুক বায়েকক এইটো অনুদাই ভাল কাম নকৰিলে নেকি বুলি বায়েকৰ আগত ক'ব আৰু এতিয়া বায়েকে এইটো অনুদাৰ সিদ্ধান্ত ইয়াত ভাল বেয়া কি থাকিব পাৰে বুলি মিথুৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।